পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বিটেৰে কেনেকৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰি তাকে দেখুৱাবলৈ ওলাইছো। বিট আমাৰ ছাল আৰু চুলিৰ কাৰণে বহুত উপকাৰী হয়। আমি চুলিত যেতিয়া হেনা কৰিছিলোঁ, চুলিত হেনাৰ লগত বিটৰ ৰস দি লওঁ আৰু বিটৰ ৰস দি ল'লে চুলি কোচা বহুত ধুনীয়া হয়। আপোনালোকেও যদি চুলি হেনা কৰে, বিটৰ বিটটো ৰুকি পেলাই ৰস উলিয়াব আৰু বিটৰ লগত তিয়ঁহৰ ৰসো দিব পাৰি। তেনেকৈ দিলে চুলিখিনি বহুত ধুনীয়া হয়, চিল্কি হয়, চাইনি হয়। আৰু এতিয়া মই দেখুৱাবলৈ ওলাইছোঁ এটা বেলেগ। মই এতিয়া এই বিটটো ধুনীয়াকৈ বাকলি গুচাই ধুই আনিলোঁ। এতিয়া মই ৰুকি ল'ম এইখনৰ সহায়েৰে। ৰুকি ইয়াৰে ৰসখিনি উলিয়াই মই ফ্ৰিজত ৰাখি থৈ দিম। ফ্ৰিজত ৰাখি থৈ দি ফ্ৰিজৰ আইচত ৰাখি থৈ দিম। তাৰ পাছত মই কি কৰিম দেখুৱাই আছোঁ। তাৰে মই কেনেকৈ সৌন্দৰ্য চৰ্চা কৰিম বিটৰ ৰসেৰে দেখুৱাই আছোঁ। বিটৰ ৰসেৰে এটা সুন্দৰ লিপ বামো বনাব পাৰি। মই বনাই আপোনালোকক দেখুৱাম বাৰু। একদম ওঠখন ধুনীয়া পিংক হৈ থাকিব। বিটটো ৰুকা হৈ গ'ল। এতিয়া মই চালনীখনৰ সহায়েৰে এটা বাতিত চেপি ৰসটো উলিয়াই ল'ম। ৰস উলিয়াই লৈছোঁ। এইখিনি মই ফ্ৰিজত ৰাখিম, আইচ হ'বলৈ দিম। এইখিনি মই এতিয়া ফ্ৰিজত ৰাখি থৈ দিম, আইচ হ'বলৈ দিম। বিটৰ ৰসখিনি ফ্ৰিজত মই গোটেই ৰাতিটো ৰাখি থৈ দিলোঁ, এনেকৈ বৰফ হ'বলৈ দিলোঁ। আৰু এতিয়া মই বিটৰ ৰসেৰে গোটেই মুখখনত বিটৰ ৰস দি এনেকৈ লগাই দিম। এনেকৈ গোটেই মুখখনত লগোৱাৰ ফলত মুখখনৰ ডাৰ্ক স্পট নোহোৱা হ'ব, মুখখনৰ বহুত উজ্জ্বল হ'ব, গ্ল'য়িং হ'ব স্কিনখন। আৰু অ'পেন প'ৰ্ছৰ সমস্যাও নোহোৱা হৈ স্কিনখন দেখনীয়া হৈ পৰিব। আৰু বিটৰ ৰসে আমাৰ স্কিনখন ভাল কৰাৰ উপৰিও আমাৰ উজ্জুৰিও গুলপীয়া কৰাত সহায় কৰে। এতিয়া যিহেতু গৰমৰ দিনত এনেকৈ আইচ এটুকুৰা লৈ মুখখনত লগাই দিলে মুখখনৰ স্কিনটো ধুনীয়া মিহি হ'ব। অ'পেন প'ৰ্ছৰ সমস্যা নোহোৱা কৰি মুখখন উজ্জ্বল কৰি তুলিব, ডাৰ্ক স্পট নোহোৱা কৰি তুলিব। লগোৱাৰ উপৰিও খালেও বহুত বেছি উপকাৰী আছে। হিমোগ্ল'বিন কমিলে বিটৰ ৰস পানীৰ লগত মিলাই খাব লাগে, অতি সোনকালে হিমোগ্ল'বিন আহে। মুখখন ধুই আহিলোঁ, অকণমান শুকাবলৈ দিলোঁ। শুকাবলৈ দি মুখখন ধুনীয়াকৈ ধুই আহিলোঁ। এতিয়া মই অকণমান শুকুৱাই ল'লোঁ, অকণমান ক্ৰীম লগাই দিওঁ। বিটৰ ৰসেৰে ছাল আৰু চুলিৰ যতন কৰিব পাৰি আৰু উজ্জুৰিৰো যতন কৰিব পাৰি। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।